আজি হৈছে 12 নৱেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। এতিয়া যিহেতু ২৬ত বিধানসভা নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ পূৰ্বে আপোনালোকে গম পায় শাসকীয় দল হওক বা বিৰোধীয়ে হওক ইজনে সিজনৰ ওপৰত কেনেদৰে সেইখিনি মন্তব্য ৰাখে। তো এতিয়া কেনেদৰে কৈছে সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে শেষ কৰিলে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে, সেই বুলি কৈছে গৌৰৱ গগৈ ডাঙৰীয়াই। তো ইয়াৰ প্ৰত্যুত্তৰটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিদিয়াকৈ নাথাকে। তো এইখিনি আপোনালোকক জনাই আছো, শেষলৈকে চাব। তো মিয়া মুছলমানসকল যিসকল উচ্ছেদৰ ভয়তহে জুবিনৰ নকলি সমৰ্থক হৈ আহে বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি কৈছে। নেক্সট খবৰ হৈছে অসমত ৩৪ জেহাদী সমৰ্থনকাৰী চিনাক্ত, শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব ৩৪ সন্ত্ৰাসবাদী সমৰ্থনকাৰী। যিহেতু এতিয়া দিল্লীত যিটো ঘটনা হ'ল সেইখিনি এতিয়া যিকোনো ছ'চিয়েল মিডিয়াত গৈ পিনি তেওঁলোকৰ সেইখিনি সমৰ্থন কৰিছে আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি ক্ষেত্ৰত জনাইছে অতি সোনকালে, কাৰণ কেলৈ এই সন্ত্ৰাসবাদীসকলক সমৰ্থন কৰাসকলক গ্ৰেপ্তাৰ কৰা হ'বই বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছে। তো এইখিনি ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত লোৱা হ'ব আৰু লৈছোঁ, এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু এইখিনি কৰিব লাগে, কাৰণ কেলৈ সন্ত্ৰাসবাদীক তেওঁলোকে সেইখিনি সমৰ্থন কৰিছে আৰু ৩৪ সন্ত্ৰাসবাদী অৰ্থাৎ জেহাদীক সমৰ্থনকাৰীক চিনাক্ত কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি তেনেদৰে জানিবলৈ দিছে। নেক্সট খবৰ হৈছে অসমত অব্যাহত থাকিব উচ্ছেদ। এতিয়া উচ্ছেদক লৈ বিভিন্ন খবৰ আহি থাকে, কি হ'ব কি নহ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাই দিছে যে অসমত অব্যাহত থাকিব উচ্ছেদ। যিসকল লোকে চৰকাৰী মাটিত আছে সেইখিনি বেদখল কৰি আছে, সেইখিনি বেদখল মুক্ত কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। অৰ্থাৎ অসমত এইখিনি অব্যাহত থাকিব উচ্ছেদ। তো উচ্ছেদ প্ৰক্ৰিয়া চলি থাকিব। নেক্সট খবৰ হৈছে সোণাপুৰৰ পাতা আচাৰকুছিত মুখ্যমন্ত্ৰী মহোদয়ে সোণোৱাল ভৱন উদ্বোধন কৰে আজি। হয়, সোণাপুৰৰ পাটাচাৰকুছিত মুখ্যমন্ত্ৰী মহোদয়ে আজি সোণোৱাল ভৱন উদ্বোধন কৰে। তো নেক্সট খবৰ হৈছে ঘৰত এগৰাকী থাকোঁতে, তো এইখিনি আইন অনাৰ কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগত কৈছে যে ঘৰত এগৰাকী থাকোঁতে দ্বিতীয়গৰাকী যদি বিয়া পাতে তেনেহ'লে জেলত যাব লাগিব 7 বছৰলৈকে। তো সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু নতুন আইনক লৈ সেইখিনি কথা কৈছে। আগন্তুক নৱেম্বৰ 25 তাৰিখে সেইখিনি তেনেদৰে ঘোষণা কৰা হ'ব। নতুন আইন কি হ'ব কি নহ'ব সেইখিনি ক্ষেত্ৰত তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে বিৰোধী ঐক্য মঞ্চৰ কোনো কাম নাই। সেয়া মই কৈছোঁ ভিডিঅ' প্ৰথমতে যে যদি আপোনালোকে গমে পায় এতিয়া নিৰ্বাচন যিহেতু আহি আছে, শাসকীয় বা বিৰোধী এইখিনি থাকেই কথাবিলাক। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে বিৰোধী ঐক্য মঞ্চৰ কোনো কাম নাই, নিজে নিউজ ক্ৰিয়েট কৰিবৰ বাবেহে এনেকুৱা মিটিং কৰি থাকে বুলি সেইখিনি কৈছে। যিহেতু আজি বিৰোধী ঐক্য মঞ্চৰ এখন অনুষ্ঠান হয়, সভা হয় বা সেইখিনি তেনেদৰে লগ খাই, এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে বিৰোধী ঐক্য মঞ্চৰ কোনো কাম নাই। তো নিউজ ক্ৰিয়েট কৰিবৰ বাবে এনেকুৱা মিটিং কৰি থাকে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে দ্বিতীয়বাৰৰ বাবে CID কাৰ্যালয়ত উপস্থিত জয়শ্ৰী গোস্বামী। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আজি চেক বিতৰণ আজি মুখ্যমন্ত্ৰী মহোদয়ে সোণাপুৰত সেইখিনি খানাপাৰাত সেইখিনি চেক বিতৰণ তেনেদৰে কৰে আৰু পৰ্যায়ক্ৰমে সেইখিনি সমষ্টি সেইখিনি বিতৰণ কৰি গৈ আছে। আজি মুখ্যমন্ত্ৰী মহোদয়ে মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কৰে, খানাপাৰাত সেইখিনি বিতৰণ কৰে। নেক্সট খবৰ হৈছে নুমলীগড়। হয়, নুমলীগড়ত এতিয়া এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে, ঘৰ পদূলি পথাৰ এইখিনি বৃহৎ বন্যহস্তী বিচৰণ কৰি ফুৰিছে। এতিয়া খেতিপথাৰ নষ্ট কৰিছে, পদূলি ঘূৰি ফুৰিছে। তো এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছে নুমলীগড় এতিয়া। নেক্সট খবৰ হৈছে শিলাখত পুনৰ ঘৰ সাজিবলৈ সাজু একাংশ উচ্ছেদিত আৰু সেইখিনি তেওঁলোকে সেইখিনি গৈছে আৰু প্ৰশাসনে সেইখিনি বাধা দিছে। তো শিলাখত পুনৰ ঘৰ সাজিবলৈ সাজু হৈছিলে একাংশত, আজি সেইখিনি উচ্ছেদিত তেনেদৰে যোৱাৰ পাছত প্ৰশাসনে সেইখিনি তেনেদৰে সেইখিনি তাৰ পৰা আঁতৰাই পঠিয়ায়। নেক্সটটো হৈছে আজি CJM আদালতত হাজিৰ বিলাসী থানাৰ অভিযুক্ত। নেক্সট খবৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে চাউল দাইল যিসকল নালাগে বুলি কয় সেইসকল কোৱা মানুহে জুবিনক জীয়াই নাৰাখে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। চ' এইখিনিয়ে আছিলে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই।